সোণাপুৰৰ জুবিন ক্ষেত্ৰত অঘটন সংঘটিত হৈছে বজ্ৰ পৰি আহত হৈছে তিনিগৰাকীকৈ মহিলা প্ৰচণ্ড বৰষুণত জুবিন ক্ষেত্ৰৰ বিস্তৰ ক্ষতিসাধন ভাগি পৰিল জুবিন গাৰ্গৰ পোষ্টাৰ আমি দৃশ্যাংশই মুহূৰ্তত দেখুৱাব বিচাৰিছো আৰু এইদৰে চাওক জুবিন ক্ষেত্ৰৰ বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে পুৱা অহা এজাক মুখলধাৰ বৰষুণে জুবিন ক্ষেত্ৰ তছনছ কৰি পেলাইছে জুবিন গাৰ্গৰ কাটাউট ভাঙি পৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ এটা কাটাউট এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো ভাঙি পৰিছে গছ গছনি ভাঙি পৰিছে মুকলিকৈ থোৱা যিসমূহ সা সামগ্ৰী তাৰ বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে আৰু জুবিন ক্ষেত্ৰত এইদৰে অঘটন সংঘটিত হৈছে বজ্ৰ পৰি আহত হৈছে তিনিগৰাকীকৈ মহিলা কাটাউট এখন ভাঙি পৰিছে আৰু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা এটা বছৰ হ'বৰ হ'ল কিন্তু এই পৰ্যন্ত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কোনো ধৰণৰ অগ্ৰগতি দেখিবলৈ পোৱা নগ'ল আৰু তাৰ বাবে এতিয়া প্ৰাণৰ শিল্পীজনৰ কাটাউট এইদৰে ভাঙি পৰিছে যদিহে অন্তত এখন চালি থাকিলেহেঁতেন তেতিয়াও আপোন শিল্পীজনে অন্তত নিতালে নিস্তব্ধতাৰে শুই থাকিব পাৰিলেহেঁতেন কিন্তু তাৰ পাছৰ দৃশ্যাংশ চাওক জুবিন ক্ষেত্ৰত এতিয়া বিস্তৰ ক্ষতি সোণাপুৰৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ জাগিৰোডত আবদ্ধ হৈ পৰিছে বাহন জুবিন ক্ষেত্ৰতো বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে প্ৰচণ্ড বৰষুণত জুবিন ক্ষেত্ৰৰ বিস্তৰ ক্ষতিসাধন ভাঙি পৰিছে কাটাউট ভাঙি পৰিছে গছৰ ডাল বজ্ৰ পৰি আহত হৈছে তিনিগৰাকীকৈ মহিলা আমি ৰাতিপুৱা 5টা বজাত আহি তাৰমানে আমি জাগা জমিন সাজিলো চোতালিও সাজিলো সাজি পেলাই তাৰমানে আমি আৰু সমাধিটোত মানে চাফা কৰিবা সোমাওঁতে তাৰমানে বৰষুণটো ৰিপ ৰিপ আহিলে আহি পেলাই হঠাতে মানে বজ্ৰটো আহি গ'ল বজ্ৰটো আহি পেলাই তাৰমানে আমাক আমিও গমেই নাপালোঁ ভটককে যে আহি পেলাই যে আমাক যে শ্বৰ্ট কৰাই দিছে জুই জ্বলিব নাপালোঁ আমি নিজকে কাণ চান ক'লা হৈ গ'ল বুকুত সোমাই যোৱাৰ দৰে লাগিলে ভৰি এখনত তাৰমানে ঝিনাই গৈছে মানে এনেকুৱা লাগিছে মই কাৰেণ্ট শ্বৰ্ট হোৱাৰ দৰে পাইছোঁ কিন্তু কাৰেণ্ট শ্বৰ্ট হৈছিল নে নাই আমি গম নাপাওঁ আৰু মানে অচানকে যেতিয়া বিজুলী ঢেৰেকনি আহে এনেকুৱা এটা মানে গৰজনী মাৰিছে মানে আমি মানে ভয় খাই গ'লো আৰু মানে আমাৰ গোটেই হাত ভৰিবিলাক মানে চূণ হৈ গৈছে মানে তাত মানে বিজুলী শ্বৰ্ট কৰা গম পাইছোঁ কিন্তু বিজুলী নে ঢেৰেকনি এইটো আমি একো গম পোৱা নাই কিন্তু হাত ভৰিবিলাক মানে চূণ হৈ গৈছে তাতে মানে অচানকে মানে গোটেই জুই জ্বলি গৈছে ইফালে সিফালে গছ গছনি পৰিছে আমি মানে ভয়তে মানে ইফালে সিফালে হৈ আছো আৰু মানে এতিয়া হাতবিলাকো মানে জুই জ্বলাৰ দৰে জ্বলন পোৰণ হয় ভৰি কেইখনো মানে জ্বলন পোৰণ হৈছে মানে ঠাণ্ডা কৰি পেলাইছে আৰু অলপ মালিচ চালিচ কৰাৰ কাৰণে এতিয়া অলপ ভাল পাইছো হ'লেও মানে এনেকুৱা নহয় আৰু যে ইয়াতে যে আকৌ যে কিবা এটা হ'ব বা আকৌ দুনাই যদি বৰষুণ চৰষুণ হয় তেতিয়াহ'লে এইবিলাক অহাৰ সম্ভাৱনা থাকে ডাঙৰ গছ গছনি থাকিলেতো হ'বই গতিকে মানে আমাৰ কাম কৰা মানুহবিলাকৰ কাৰণে যাতে ৰাইজে কিবা এটা চাপোৰ্ট কৰিলে ভাল হয় আৰু আমি 5:30 আহিলো আহি মানে চাফা চুফা কৰাৰ পিছত এনেকা এটা ধিৰুকনি মাৰিলে মানে আমি হতভংগ হৈ গলো চবে মানে বহি ললো একদম এজনীতো একদম চেয়াৰৰ পৰা উঠিবই নোৱাৰে মানে তেখেতৰ গোটেই গাটো জিনজিনি আৰু এজনীৰ হাত এখন আৰু এখেতৰ মানে বুকুখন আৰু বাকী কেইজনীতে আমি কাণ বিলাক শুনা নাপা হৈছো তাৰ লগতে এই তাৰে পষ্ট কেইডাল গোটেই জ্বলি গৈছে লগতে এই চেগুন গছডাল ভাঙি এইটো জুবিনৰ মানে ডিঙিটো মানে ভাঙি গ'ল লগতে আৰু এনেকা এটা আচৰিত ঘটনা ইয়াৰ পৰা ছিটিকি যায় তাৰমানে জুবিনৰ ফটত মানে এডাল গছৰ ঠানি পৰি আছে আমি এনেকা এটা বিশ্বাস কৰিছো সেই গছৰ ঠানিডাল পৰাৰ কাৰণে কিজানি আমি বাচিছো কিন্তু গছৰ ঠানিডাল ইমান জোৰকে পৰিছে তথাপি তেখেতৰ ফটোটো ভাঙি যোৱা নাই মানে এনেকা পৰিছে আমি সঁচাই তেখেতক আমি বহুত বহুত ধন্যবাদ দিছো তেখেতৰ কাৰণে হয়তো আজি আমি